নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত ধিং বৰপেটি গাঁৱত অৱস্থিত হাৰিছ উদ্দিন চৌধুৰী জাতীয় বিদ্যালয়ত অংকুৰৰ পৰা অষ্টমমান শ্ৰেণীলৈকে নামভৰ্তিৰ বাবে প্ৰপত্ৰ দি থকা হৈছে। উল্লেখ্য যে 2013 চনতে স্থাপন হোৱা এখন ব্যতিক্ৰমী বেচৰকাৰী শিক্ষানুষ্ঠান আজি বৰপেটিৰ ৰাজহুৱা খেলপথাৰৰ নিচেই ওচৰতে নতুন ৰূপত সজাই তোলা হৈছে। উক্ত স্থানতো নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিতে এক উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে শুভাৰম্ভ কৰা হয়। উদ্বোধনী অনুষ্ঠানত ভাৰত স্কাউট এণ্ড গাইডৰ মৰিগাঁও জিলাৰ সম্পাদক আজাহাৰ উদ্দিন আহমেদে সকলোৰে সহযোগত মুখ্যদ্বাৰৰ ফিতা কাটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। শিক্ষাৰ দিশত অতিকৈ পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ কাৰণে অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা পাঠদানৰ লগতে দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থী আৰু বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ বাবে সম্পূৰ্ণ বিনামূলীয়া শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছে। হাৰিছ উদ্দিন জাতীয় বিদ্যালয়ত ইচ্ছুক প্ৰাৰ্থী তথা অভিভাৱকসকলক বিদ্যালয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছে বিদ্যালয় পৰিচালনা কমিটিয়ে। উক্ত উদ্বোধনী অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলৰ লগতে প্ৰায় 5 শতাধিক লোক উপস্থিত থাকে। উদ্যোক্তাসকলে সকলোৰে আন্তৰিকতা সহযোগিতা কামনা কৰিছে। যোগাযোগ নম্বৰ 9435172274 নম্বৰতো যোগাযোগ কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট ইছা 24/7 ভাল বেয়া বুজি পায়। এই সৰু চামটোৱে কোনটো ভাল কোনটো বেয়া সেইটো বুজি নাপায়। কাৰণ সেইসকলৰ লগত তেওঁলোকে খেলিব লাগিব, খেলৰ মাধ্যমেৰে তেওঁলোকক শিকাব লাগিব। ইতিমধ্যে বহুতখিনি কথাই ক'লো। পুনৰবাৰ শুভেচ্ছা জনাইছো বিশেষকৈ শিক্ষাগুৰুসকলক, তেওঁলোকে যাতে সেই মনোভাৱ লৈ পেলাই এই বিদ্যালয়খন আগবঢ়াই লৈ যায়। এটা সময়ত তেওঁলোকৰ নাম সমাজখনে ল'ব। আমি যি কৰি যাম তাৰ ফল ভৱিষ্যত প্ৰজন্মই পাব। আমি নিশ্চিত ভাল কামৰ ভাল ফল সদায় থাকিব। কাৰণ আমি আজি আছো, আমি কাইলৈ নাথাকো। প্ৰত্যেকে ইয়াৰ পৰা গুচি যাব লাগিব, থাকি যাব এইবোৰ আমি কি কৰি গৈছিলো। আজি হাৰিছ উদ্দিন চৌধুৰী তেখেতৰ নামত স্কুল কিয় হ'ব লগা হ'ল? নিশ্চয় তেখেতে ঠিক তেনেকুৱা ধৰণৰ কাম কৰি যোৱাৰ ৰুচি হৈছে। সময় অলপ দেৰি হৈছে, মই বেছি দেৰি নকৰোঁ। কাৰণ 2013 চনতে এইখন বিদ্যালয় স্থাপন কৰা হৈছিলে বহু ঘাত প্ৰতিঘাতৰ মাজেদি। আজি আমি স্মৰণ কৰিছোঁ সেইগৰাকী ব্যক্তি হাৰিছ উদ্দিন চৌধুৰী চাহাবক। তেখেত আজি আমাৰ মাজত নাই। এই বিদ্যালয়ৰ দ্বাৰা বহু ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ভাল শিক্ষা লৈ পেলাই উচ্চ শিক্ষা অৰ্জনৰ বাবে উলিয়াই যাব পাৰে, ইয়াৰ পৰা ওলাই যাব পাৰে। আমাৰ এই বৃহত্তৰ অঞ্চললৈ শুভবাৰ্তা কঢ়িয়াই আনিব পাৰে, গৌৰৱ কঢ়িয়াই আনিব পাৰে। খুব শুভ মুহূৰ্ত। বৰপেটিত হাৰিছ উদ্দিন চৌধুৰী জাতীয় বিদ্যালয়ৰ পুনৰবাৰ প্ৰতিষ্ঠা হৈছে। বহুত আগতে বিদ্যালয়খন স্থাপন কৰা হৈছিল। এটা খুব সুন্দৰ প্লেচটো, খুব ধুনীয়া হৈছে। বৰপেটি ৰাজহুৱা খেলপথাৰৰ ওচৰতে খুব ধুনীয়া। আমি আহ্বান জনাম সকলোকে, আপোনালোকে নিজৰ ছাত্ৰ ছাত্ৰীক বিদ্যালয়ত দিয়ক, ছাত্ৰ ছাত্ৰীক শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক, তাকে আমি কামনা কৰিছোঁ। যিহেতু তাৰ দুখীয়া বুলি ক'লেও মনবোৰ মানুহৰ দুখীয়া নহয়। অঞ্চলটোৰ আমি আগৰ পৰা দেখা পাই আছোঁ, অঞ্চলৰ মানুহখিনিৰ মনবোৰ বহুত বহল। গতিকে ব্যক্তিগত খণ্ডতো নিশ্চয় ছাত্ৰ ছাত্ৰীক ইয়াৰ পৰা ধিঙত দি আছে। যিখিনি ছাত্ৰ বাহিৰত গৈ আছে সেই ছাত্ৰ ছাত্ৰীখিনি নিজৰ জেগাত নিজৰ ঠাইত শিক্ষা গ্ৰহণ কৰাৰ সুবিধা পাব, ভাল পৰিৱেশ এটা পাব নিশ্চয়। আহ্বান জনাম আপোনালোকৰ মানে সহযোগিতা এই বিদ্যালয়খনৰ উন্নতিৰ নিৰ্ভৰ কৰিব। কাৰণ ছাত্ৰ ছাত্ৰী যদি নাথাকে বিদ্যালয়খনে তেতিয়া প্ৰাণ পাই নুঠে। ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শিক্ষাগুৰু গোটেইকেইটাই তিনিটা ত্ৰিভুজৰ নিচিনা। এই ত্ৰিভুজটোৱে যেতিয়া কাম কৰিব তেতিয়াহে বিদ্যালয়খন আগবাঢ়িব। অভূতপূৰ্ব সঁহাৰি আজি উদ্বোধনী অনুষ্ঠানত। আৰু এখন স্কুল আমাৰ সেই পাণবাৰীতে আছিলে, আমি নতুনকৈ ইয়াত প্ৰতিষ্ঠা কৰিছোঁ। আমি সমাজক তথা অভিভাৱকসকলক আমি আহ্বান জনাম, যিসমূহ ছাত্ৰ ছাত্ৰীক আমাক দিব বিচাৰিছে আমাক দিব পাৰে। আমাৰ শিক্ষয়িত্ৰীসকল অভিজ্ঞ, তেওঁলোকক আমি দূৰ দূৰণিৰ পৰা আনিছোঁ। কোন কোন ক্লাছলৈকে আছে, কি কি সুবিধা আছে? অংকুৰ শ্ৰেণীৰ পৰা অষ্টম মানলৈকে আছে। আপোনাৰ দৰিদ্ৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়া পাঠদানৰ ব্যৱস্থা আছে। আপোনাৰ যোগাযোগ নম্বৰটো কৈ দিব। 9435172274। আপোনাৰ স্কুলখন কোনখন ঠাইত? এইটো ধিঙৰ পৰা আহিলে নিয়াৰ
ৰাইচ মিল আছে, ৰাইচ মিলৰ ওচৰতে। এনে পিছপৰা অঞ্চল বৰপেটি যিহেতু পিছপৰা অঞ্চল, আমি ইয়াত স্কুলখন খুলিছোঁ, সকলোৱে সহযোগ কৰিব তাৰে কামনা কৰিছোঁ।